ছাত্ৰ ছাত্ৰীসকল 2019 চনৰ কোশ্চিন পেপাৰখনৰ পৰা পাঠ্যগণিতৰ সবকেইটা মই কৰি দিছো আজি 2018 চনৰ পাঠ্যগণিতৰ অংককেইটা মই আৰম্ভ কৰিছো তোমালোকে চাই থাকিবা কমন 51 ত কি কৈছে তোমালোকক চাইছে নহয় যে যদি এটা সাইজটো ডাঙৰ হৈছে ৰবা অলপ সৰু কৰি দিছো যদি 22,500 divided by 125 equal to 180 হয় তেন্তে 22.5 divided by 1.5 এর মান কিমান হ'ব ফাইন এটো টেকনিক্যাল অঙ্ক গতিকে চাবা আমি সহজতে কৰিব পাৰিম ফলে তোমালোকে লক্ষ্য কৰা যে 22,500 হয়নে divided by 125 equal to কিমান হয় 180 এটো কিন্তু তোমালোকক দিয়া আছে এটাৰ ওপৰত বেস কৰি তোমালোকে কামটো কৰিব লাগিব এটা কাৰ মান উলিয়াব লাগে 22.5 divided by 1.2 যাব মই লিখি লৈছো 22.5 divided by 1.25 ইয়াৰ মান আমাক উলিয়াব লাগে এটাৰ মান যেতিয়া উলিয়াবলৈ যাম তেতিয়া আমি এইটোৰ যি মডেল আছে সেম মডেল আমি এটো বনাবৰ চেষ্টা কৰিম তেতিয়া আমি অনায়াসে কৰিব পাৰিম কেনেকৈ কৰিবা এটো এতিয়া তোমালোকে লক্ষ্য কৰিছা যে ইয়াত কেই ঘৰ আগত দশমিক আছে এক ঘৰ আগত দশমিক কিন্তু ইয়াত তাৰ মানে দশমিকৰ পিছতো ইয়াত আমাৰ তিনটা ঘৰ যাব লাগিব সেই কাৰণে ইয়াক তোমালোকে 1000 দি মাল্টিপল কৰা 1000 দি মাল্টিপল কৰিলা নহয় তাৰছত ইয়াকো কিন্তু 1000 দি তোমালোকক মাল্টিপল কৰিব লাগিব তেহে তোমালোকৰ ওপৰত ৰিজাল্ট হ'ব কিমান 225 দশমিকটো তিন ঘৰ পিছুৱাই যাব তাৰনে পাছৰ পিছত দুটা অংক দুটা শূন্য ক্লিয়াৰ আৰু তলত কি হ'ব যেহেতু তোমালোকৰ দুই ঘৰ আগত দশমিক আছে তাৰ আমাৰ হ'ব आंसर 1250 ক্লিয়াৰ এটো হৈ গল কিন্তু আমাক লাগে কি আমাক লাগে 22500 by 125 125 আছে নহয় ফাইন ইনটু 10 আমি লিখিলে এটো হ'ব কিন্তু মানে এতিয়া তোমালোকে চাবা এইটোৰ কাৰণে আমি ৰিজাল্ট লিখিম কিমান যেটো দিয়া আছে 128 দিয়া আছে নেকি কিমান দিয়া আছে 180 আছিল সেই কাৰণে আমি ইয়াত লিখিম এইটোৰ কাৰণে 180 আমি লিখিলো তত এই 10 টো আছে নহয় 10 টো বহাই দিয়া নাই এইখন কাটিলা 18 आंसर তোমালোকে আন্দাজত নকৰিবা কিন্তু ভুল হ'ব এইবিলাকক সহজে ভুল হয় 18 চাইছা তোমালোকৰ অপচন আছে 2 নেক্সট অংকটো আছে কি তোমালোকৰ 52 ত কি দিছে যে 72% এর মান পার্সেন্টেজৰ মান তোমালোকক উলিয়াব লাগে ফ্র্যাকশনত মানে ভগ্নাংশত মই বুজাই দিছো 72% 72% মানে by 100 ক্লিয়াৰ এতিয়া আমি কটাকটি কৰছুন কটাকটি যদি আমি কৰো কিহেদি আমি কাটিব পাৰিম নিশ্চয় তোমালোকে 4 দি কাটিব পাৰিবা 4 দি কাটিলে 4 1 গুণ 4 বেছি মোটা হৈ গৈছে 4 1 গুণ 4 হল তাৰ পিছত ইয়াত থাকিল 32 4 8 গুণ 32 আকৌ 4 দি ইয়াত কাটা 4 25 হল মানে তেনেহলে তোমালোকৰ ৰিজাল্ট হল 18/25 কিন্তু এই অপশনটো আকৌ আছে নে নাই আমাক চাবা লাগিব আছে তোমালোকৰ অপশন নম্বৰ 2 টো চাইছা 18/25 करेक्ट नेक्स्ट তোমালোকৰ 53 টো মই তোমালোকক কৰাই দিছো 53 কি আছে এজন মানুহে 23600 টকাত এটা ৰেফ্ৰিজাৰেটৰ ক্ৰয় কৰে ৰেফ্ৰিজাৰেটৰ মেৰামতি কৰোতে তোমালোকৰ 1400 টকা ব্যয় হয় যদিহে তেওঁ 4000 টকা লাভ হয় তেন্তে ৰেফ্ৰিজাৰেটৰ বিক্ৰী দাম কিমান একেবাৰে সহজ কথা তোমালোকৰ তাৰ মানে কি কিনিছিল 23600 টকা দি আৰু মেৰামতি কৰিছে 1400 টকা তেনেহলে মুঠ কিনা দাম কিমান হ'ব নাই এই কাৰণে তোমালোকে লিখিবা টোটাল সিপি কষ্ট প্ৰাইস টোটাল কষ্ট প্ৰাইস হবে 23600 টকা আৰু মেৰামতি কৰোতে খৰচ কৰিছে 1400 টকা ফাইন প্লাস কৰিলা 0 0 0 3 আৰু 1 4 5 তানে 25000 টকা দি মানুহজনে কিনিছিলে আৰু কি 4000 টকাত লাভত বিক্ৰী কৰিছে তেনে 4000 টকা তোমালোকে প্লাস কৰিবা
যেটো লাভত বিক্ৰী কৰিছে মানে তেনেহলে বিক্ৰী দাম হ'ব 29000 টকা 29000 দেখা যাকচোন আছে নাই এই তোমালোকৰ সি অপশনটো চাইছা তোমালোকৰ 29000 ক্লিয়াৰ এতিয়া 54 টো মই কৰি দি তোমালোকৰ অংকটো মানে ভিডিওটো বন্ধ কৰি দিম 54 ত কি কৈছে তোমালোকৰ যে বাৰ্ষিক সুতৰ হাৰ 5% হোৱাৰ ক্ষেত্ৰত কিমান বছৰত 4000 টকা মানে 4800 টকা হ'ব ফাইন তানে কিমান কিমান বাৰ্ষিক কিমান বুলি কৈছে বাৰ্ষিক 5% শতাংশ মানে কিমান বছৰ তাৰ মানে তোমালোকক দিছে সুতৰ হাৰ r equal to 5% ৰাইট প্ৰিন্সিপল দিছে তোমালোকৰ 4000 টকা মানে তোমালোকৰ এমাউন্ট মানে সবৃদ্ধি মূল দিছে তোমালোকৰ 4800 টকা আৰু তোমালোকক উলিয়াব লাগে টাইম ইকুৱেল টু হোৱাট ফাৰ্স্ট তোমালোকে সিম্পল ইন্টাৰেষ্ট উলিয়াবা সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু কি আছিল তোমালোকৰ এমাউন্ট মাইনাস প্ৰিন্সিপল মানে এমাউন্ট মানে সুতমূলৰ পৰা মূলধন বিয়োগ কৰিলে তোমালোকে সুত পাবা তেনে এইটো আছিল তোমালোকৰ 4800 আৰু এইটো আছিল তোমালোকৰ 4000 ফাইন বিয়োগ কৰিলে কিমান হ'ব তোমালোকৰ নিশ্চয় 800 টকা 800 টকা হ'ব তোমালোকৰ সুত এই সুতৰ ফৰ্মুলাটো কি আছিল তোমালোকৰ PRT by 100 আছিল নহয় এটা তেতিয়া বহাই দিয়া এবাৰ ইমপ্লাইজ লিখা 800 লিখিলা মূলধন কিমান আছিল 4000 আৰৰ মান তোমালোকৰ 5 টাইমৰ মান উলিয়াব লাগে ইয়াত 100 এতিয়া কাটাকাটি কৰিমচোন কেনেকৈ কৰো এই ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য তোমালোকে কাটি পেলালা যেহেতু ইয়াত কোনো প্লাস স্লাস একো নাই হয় সেই কাৰণে তোমালোকে ডাইৰেক্ট কামটো কৰিব পাৰিবা এই ইয়াৰ এটো শূন্য ইয়াৰ এটো শূন্য তোমালোকে কাটি দিলা নহয় এতিয়া তোমালোকে কৰিলা কি 4 আছে নহয় 4 2 গুণ 8 হয় 4 2 গুণ 8 হৈ গল আচ্ছা এটা শূন্য আছে শূন্য তোমালোকে লগত বহাই দিলা এবাৰ কৰিবা কি 5 আছে নহয় ইয়াত 5 1 গুণ 5 5 4 গুণ 20 তেনেহলে এক লাইনতে তোমালোকৰ শেষ হৈ গল ইমপ্লাইজ ইফালে থাকিল তোমালোকৰ 4 আৰু হিফালে থাকিল তোমালোকৰ মাজত টি তেনেহলে টিৰ মান কিমান হল 4 বছৰ দেখা যাকচোন অপচনত আছে নাই নিশ্চয় তোমালোকৰ 2 নম্বৰ অপচনত আছে 4 বছৰ দেখা যাকচোন আছে নাই where has it gone এইটো তোমালোকৰ 4 বছৰ হয়নে আশা কৰিছো তোমালোকে ভিডিওটা ভাল পাবা এইখিনিতে তোমালোকক এটি মই সৰু এটা কোশ্চেন তোমালোকক দিব বিচাৰিছো সেই কোশ্চেনটোৰ আনসাৰ তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা কোশ্চেনটো হল তোমালোকৰ 10তকৈ মানে 10তকৈ সৰু মৌলিক সংখ্যা কেইটা কোশ্চেন এইটো হয়নে 10তকৈ মৌলিক সংখ্যা কেইটা তোমালোকক মই অপচন দিছো অপচন নম্বৰ 1 দুটা 3 নম্বৰ অপচন দিছো তোমালোকৰ 4টা 4 নম্বৰ অপচন তোমালোকক দিছো 3 নম্বৰ অপচন তোমালোকক দিছো 5টা আৰু লাষ্টত দিছো তোমালোকৰ এটাও নাই তোমালোকৰ কোনটো কাৰেক্ট অপচন কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আকৌ এবাৰ কৈছো 10তকৈ সৰু মৌলিক সংখ্যা কেইটা এক নম্বৰত আছে তোমালোকৰ দুটা 2 নম্বৰত আছে 4টা 3 নম্বৰত আছে 5টা আৰু 4 নম্বৰত এটাও নাই কোনটো ৰাইট অপচন কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ